নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 ডিচেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত প্ৰত্যেক মাহতে সোমাই দিব 2000 কোটি টকা। মহিলাসকলক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। কেৱল ইয়াই নহয়, লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব আত্মসহায়ক গোটৰ 10000 কোটি টকা। কেৱল ইয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক লৈ আহিছে কেইবাটাও নতুন আঁচনি। লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰে এককালীন সোমাই দিব 12000 কোটি টকা। ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। পোষ্ট অফিচৰ একাউণ্ট থকা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। জানুৱাৰীত নহ'ব পঞ্চায়ত নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচনক লৈ আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ফেব্ৰুৱাৰী মাহতহে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মাঘ বিহুৰ পূৰ্বে অনুষ্ঠিত নহয় ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। ন্যায়ালয়ৰ নিৰ্দেশনাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ডাঙৰ মন্তব্য। পূৰ্বৰ সূচীমতে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে জাৰি কৰা হ'ব নিৰ্বাচনৰ অধিসূচনা। হয় বন্ধু-বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নৱবৰ্ষ মাঘ বিহুৰ সময়ত কঠোৰ হ'ব ৰাজ্যৰ আৰক্ষী। মুখ্যমন্ত্ৰী আৰক্ষীক বান্ধি দিলে কেইবাটাও নতুন নিয়ম আৰু কেইবাটাও নতুন SOP আহি আছে নৱবৰ্ষৰ বাবে। 10 বজাৰ পিছত গুৱাহাটীত ভাল মানুহে গাড়ী চলাব নোৱাৰিব। ড্ৰিংক এণ্ড ড্ৰাইভক লৈ আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ। নৱবৰ্ষৰ পূৰ্বৰ পৰা মাঘ বিহুলৈ বনবাসকাৰী দলৰ ওপৰত থাকিব চোকা নজৰ। নিশা 12ৰ পৰা উভতি অহা লোকসকলৰ ওপৰত অভিযান চলাব আৰক্ষীয়ে। সুৰাপায়ী চালকৰ বাবে বিপদত পৰিব পাৰে ৰাজপথৰ সাধাৰণ লোক আৰু ইয়াৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। নৱবৰ্ষ মাঘ বিহুৰ সময়ত আৰক্ষীয়ে প্ৰস্তুত কৰক কঠোৰ SOP আৰু পুৱা কুবুলি আঁতৰি নোযোৱা পৰ্যন্ত যাত্ৰা কৰিব নোৱাৰিব বনবাসকাৰীৰ দলে। 60 বছৰৰ ওপৰৰ মানুহে গুৱাহাটীত গাড়ী উলিয়াব ভয় কৰে। আৰু ডিব্ৰুগড়ত অনুষ্ঠিত বৈঠকত অসম আৰক্ষী তথা প্ৰশাসনক স্পষ্টকৈ নিৰ্দেশ প্ৰদান কৰিছে। 10 বজাৰ পিছত গুৱাহাটীত ভাল মানুহে গাড়ী চলাব নোৱাৰিব। হয় বন্ধু-বান্ধৱীসকল, নতুন বছৰক লৈ চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিছে। লগতে বনভোজক লৈ কেইবাটাও নতুন নিয়ম সলনি কৰিছে। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ এটা ডাঙৰ খবৰ। সলনি হ'ব এইকেইটা নতুন নিয়ম। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়ম সলনি হৈ পৰিছে। ৰাজ্যত সলনি হ'ব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষা ব্যৱস্থাৰ নিয়ম। পঞ্চম আৰু অষ্টম শ্ৰেণীত আকৌ উভতিব পাছ ফেল ব্যৱস্থা। পঞ্চম অষ্টম শ্ৰেণীত ফেল হ'লে পৰৱৰ্তী শ্ৰেণীত বহিব নোৱাৰিব শিক্ষাৰ্থীয়ে। 2 মাহৰ ভিতৰত ফেল কৰা শিক্ষাৰ্থীৰ বাবে হ'ব আন এটা পৰীক্ষা। এই পৰীক্ষাটো উত্তীৰ্ণ নহ'লে পাছ কৰাই দিয়া নহ'ব শিক্ষাৰ্থীক। নতুন শিক্ষা নীতি অনুসৰি পঞ্চম আৰু অষ্টম শ্ৰেণীত প্ৰত্যাহাৰ কৰা হৈছে পাছ ফেল আৰু পাছ ফেল বাতিল ব্যৱস্থা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে। অৱশ্যে কোনো শিক্ষাৰ্থীকে স্কুল এৰিবলৈ বাধ্য কৰাব নোৱাৰিব কৰ্তৃপক্ষই আৰু সেই শিক্ষাৰ্থীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা কৰিব লাগিব স্কুলে। এই শিক্ষাবৰ্ষতে পঞ্চম আৰু অষ্টম শ্ৰেণীত পাছ ফেল ব্যৱস্থা অহাৰ সম্ভাৱনা। পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীক লৈ কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে। হয় বন্ধু-বান্ধৱীসকল, যিখন নতুন নিয়ম সলনি হ'বলৈ গৈ আছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গাঁওবুঢ়াসকলে চৰকাৰৰ এটা ভাল খবৰ। কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যৰ গাঁওবুঢ়াসকলৰ বাবে ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নৱবৰ্ষৰ প্ৰাকক্ষণত বনগাঁৱৰ গাঁওবুঢ়াক ভাল খবৰ দিলে চৰকাৰে। এতিয়াৰ পৰা ৰাজগাঁৱৰ গাঁওবুঢ়াৰ দ্বাৰাই সুবিধা পাব বনগাঁৱৰ গাঁওবুঢ়াই। ৰাজ্যৰ 1450খন বনগাঁৱৰ গাঁওবুঢ়াক লৈ চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাহিলী 9000 টকা পাৰিতোষিক পাব বনগাঁৱৰ গাঁওবুঢ়াসকলে। 2025ৰ 1 জানুৱাৰীৰ পৰাই চৰকাৰে কাৰ্যকৰী কৰিব এই নতুন ব্যৱস্থা। ৰাজ্যৰ গাঁওবুঢ়াসকলৰ বাবে ৰাজ্যিক কেবিনেটত কেইবাটাও
গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাৰি নাযাব অৰুণোদয়ৰ ভুৱা হিতাধিকাৰী, চৰকাৰৰ হাতত দীঘলীয়া তালিকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ অভিযান আৰম্ভ কৰিছে। অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। হাৰি নাযাব অৰুণোদয় আঁচনিৰ ভুৱা হিতাধিকাৰী আৰু ভুৱা হিতাধিকাৰীক লৈ চৰকাৰে ডাঙৰ সংখ্যাৰ প্ৰদান কৰিছে। সুবিধা লাভ কৰি থকা চৰকাৰী চাকৰিয়াল বহুতো মানুহ আছে, ঘৰত চৰকাৰী চাকৰি আছে কিন্তু অৰুণোদয়ৰ সুবিধা লাভ কৰি আছে। সেইসকল যাতে হাৰি নাযায় তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। চৰকাৰী চাকৰি থাকিলেও আঁচনিৰ সুবিধা পোৱা একাংশৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। কোনো পথেই ভুৱা হিতাধিকাৰী থাকিব নোৱাৰিব। অৰুণোদয় 2.0ত চৰকাৰে প্ৰস্তুত কৰিছে এনে ভুৱা হিতাধিকাৰীৰ দীঘলীয়া তালিকা। ইতিমধ্যে 682গৰাকীকৈ চৰকাৰী কৰ্মচাৰীৰ তালিকা সাজু কৰিছে চৰকাৰে আৰু এই 682গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰু কঠোৰ পদক্ষেপ ল'ব ৰাজ্য চৰকাৰে। বিভাগীয়ভাৱে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত চৰকাৰৰ। চাকৰি লাভৰ পিছতে বহুতো অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিছে অৰুণোদয়ৰ টকা আৰু সেইসকল অৰুণোদয়ৰ হিতাধিকাৰীসকলে চৰকাৰক টকাটো ঘূৰাই দিব লাগিব আৰু এনে বহু চৰকাৰী চাকৰিয়াল থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰে ব্যৱস্থা লোৱাৰ পূৰ্বে এনে লোকক আঁচনিৰ পৰা নাম কৰ্তনৰ আহ্বান জনাইছে। অন্যথা পৰৱৰ্তী সময়ত ধৰা পৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। অৰুণোদয় আঁচনিক লৈ ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মণ্ডলে মানি চলিব লাগিব কঠোৰ নিয়ম। মণ্ডল আৰু চক্ৰ বিষয়ৰ কাৰ্যালয়ক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হুংকাৰ। কঠোৰ নিয়মৰ মাজেৰে চলিব লাগিব চক্ৰ বিষয়ৰ কাৰ্যালয় আৰু মণ্ডল চক্ৰ বিষয়ৰ কাৰ্যালয়ক লৈ কঠোৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। সকলো মণ্ডল কঠোৰ আৰু নিয়মানুৱৰ্তিতাৰ মাজেৰে চলিব লাগিব। নিয়ম অমান্য কৰাসকলৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। আমি দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ কোনো কুণ্ঠবোধ নকৰি বুলি মন্তব্য কৰিছে। ৰাজমন্ত্ৰীৰ দায়িত্ব লৈয়ে মণ্ডলক কঠোৰ সকিয়নি দিলে কেশৱ মহন্তই। ৰাইজসকলৰ ওপৰত সাধাৰণ ৰাইজক বাদ দি একো সম্ভৱ নহয়। ৰাইজৰ অপমান কৰাৰ কোনো অভিযোগ আমি ৰেহাই নিদিওঁ। চক্ৰ বিষয়ৰ কাৰ্যালয়ৰ বিষয়ে এইসমূহ কথা নিশ্চিত কৰিব লাগিব। ৰাইজক অপমান শেষ কৰা কোনো বিষয়া কৰ্মচাৰী সাৰি যাব নোৱাৰিব। মণ্ডলৰ দালালি আহি কেতিয়াও দিছপুৰ পাবহি নোৱাৰে। যদি আছে মণ্ডলৰ দালালি চক্ৰ বিষয়ৰ কাৰ্যালয়তে শেষ হ'ব। এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কেশৱ মহন্তই। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমছুৱে। সংখ্যালঘুক অন্যায় কৰিলে সহ্য কৰা নহ'ব। মুছলমানৰ অধিকাৰক লৈ গৰ্জি উঠিল আমছুৱে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে আমছুৱে। বিজেপি চৰকাৰৰ সংখ্যালঘু বিদ্বেষ নীতিৰ বিৰুদ্ধে যুদ্ধ কৰা হ'ব। সংখ্যালঘু মুছলমানৰ অধিকাৰক লৈ লোৱা হ'ব সিদ্ধান্ত লোৱা হ'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ কেনেকুৱাকৈ ৰোধ কৰিব পৰা যায়। সিদ্ধান্ত লোৱা হ'ব উচ্ছেদ ৰোধ কৰি কেনেকৈ অধিকাৰ কাঢ়ি আনিব পৰা যায়। ৰাজনীতিৰ পিছত আগে আগে জাতি জীয়াই থাকিব লাগিব। জাতিক কেনেকৈ ৰক্ষা কৰিব পাৰি সংখ্যালঘু লোকে অনুধাৱন কৰক। আৰু তেজপুৰত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে হুংকাৰ প্ৰদান কৰিছে। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।